কিন্তু আজি আমি বহুত সমাজৰ মানুহে কি কৰিছো যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰখ কেন অজ্ঞানে মনটোক সদাচাৰ কৰিব নোৱাৰে কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়া ঠাইলৈ গৈছে যাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা বিদায় লৈছে আমাৰ ভাগৱতত নিয়ম বান্ধি দিছে সদাচাৰ বান্ধি দিছে ভাগৱত শুনি আমি যদি সদাচাৰ মানি চলো আয়ুস বঢ়াব পাৰিব আমাৰ গুৰুজনৰ দিনত কেবাজনো আটা পুৰুষে শংকৰ মাধৱৰ ওচৰত ভাগৱত ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সব শিকি ললে শিকাউতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে শিকাউতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ ৰাম ৰাম আটা 140 বছৰ মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে এতিয়া এই ভগৱানে দিয়া বয়স আমাৰ সবৰে 100 বছৰে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যা কাকো কমাই দিয়া নাই তৎসত্ত্বেও আমাৰ বহুত মানুহ 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে গুচি গৈছে কিয় ভাগৱতৰ সদাচাৰ নামানাৰ কাৰণে মনত ৰাখিব সদাচাৰ আমাৰ 8 প্ৰকাৰ সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ আমাৰ প্ৰত্যেক ঘৰৰ পৰিয়ালে যাতে মানি চলিব পাৰে তাৰ প্ৰতি আপোনালোকে জ্যেষ্ঠসকলে চকু দিব লাগিব কায়ৰ সদাচাৰ মানে ত্ৰাণ দান ৰক্ষণত ব্যৱহাৰ কৰিব লাগিব আনৰ উপকাৰ কামত যাতে আমি শৰীৰটো প্ৰয়োগ কৰিব পাৰোঁ বাক্যৰ সদাচাৰ সত্য প্ৰিয় হিত আমাৰ পৰিয়ালৰ প্ৰত্যেকজনে সঁচা কথা ক'বলৈ যত্ন কৰিব সঁচা কথা কোৱা মানুহে সাহসেৰে কথা ক'ব পাৰে নিৰ্ভীকভাৱে কথা ক'ব পাৰে মূৰ তুলি কথা ক'ব পাৰে মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে কাৰণ ধৰা পৰাৰ ভয় কৰে গতিকে আমি সদায় কথাবিলাক সঁচা কল যি মানুহ পৰিয়ালত যিজনে সদস্যই সঁচা কথা কয় তেওঁ বোৱাৰীয়ে হওক বা শাহুৱে হওক সঁচা কথা কোৱা বোৱাৰী বা শাহুলে বাকি মিছা কথা কোৱাবিলাকে ভয় কৰে ডৰ কৰে সমাজত যিজন মানুহে সঁচা কথা কয় তেওঁলৈ বাকিবিলাকে ডৰ কৰে গতিকে আমাৰ কথাবিলাক সদায় সঁচা ক'বলৈ যত্ন কৰিব লাগিব কিন্তু সঁচা কথা ক'লো বুলিয়ে দামফি মাৰি ক'লে নহ'ব প্ৰিয় শুনিবলৈ ভাল পোৱাকে ক'ব লাগিব আৰু হিত উপকাৰ হোৱাকে ক'ব লাগিব আপুনি কোৱা কথাটোৱে ব্যক্তিজনৰ বা পৰিয়ালটোৰ বা অনুষ্ঠানৰ বা প্ৰতিষ্ঠানৰ সমাজৰ উপকাৰ হ'ব লাগিব তেতিয়া আপোনাৰ কি হ'ব পৰোপকাৰায় পুণ্যম আপোনাৰ পুণ্য জমা হ'ব আপুনি যদি আনৰ উপকাৰ হোৱা কথা কয় আপোনাৰ পুণ্য হ'ব কিন্তু আজি বেদৰ এই নিয়মৰ কথা নজনাৰ কাৰণে আমাৰ সমাজত বহুতে কি কৰে ওচৰৰ মানুহ ঘৰলৈ গৈ চাহ তামোল খাবলৈ গৈ এনেকুৱা কথা লগাই থৈ আহে তেওঁ ওলাই যোৱাৰ পিছতে সন্দেহবশতঃ হয় স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগিছে নহয় শাহু বোৱাৰীৰ মাজত লাগিছে নহয় ককাই ভাইৰ মাজত লাগিছে নহয় সীমা ঘৰীয়াৰ লগত লাগিছে আপুনি কৈ থৈ যোৱা কথাটোৰ কাৰণে যদি আনৰ পৰিয়ালত কাজিয়া লাগি যদি অপকাৰ হ'বলগীয়া হয় কোৱাজনৰ কি হ'ব আমাৰ ভগৱানে কৈছে পাপায় পৰপীড়নম আপুনি কৈ যোৱা কথাই যদি আনক অনিষ্ট কৰে আপোনাৰ পাপ হ'ব পাপ হলে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আপুনি দুখ দুৰ্গতি বিচাৰিব নালাগে আপোনাৰ কৰ্মই দুখ দুৰ্গতি লৈ আহিব সেই কাৰণে আমি কথা কওঁতে সাৱধান হ'ব লাগিব যাতে মোৰ কথাটোৱে যাতে আনক আঘাত দিব লগা নহয় কাক দিব সবতে ভগৱান আছে সবতে ভগৱান আছে আপুনি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব আজি আমাৰ পৰিয়ালত দেহ ধৰ্ম লৈ থকা কাৰণে কথা ক'ব নাজানে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায় বহুত বোৱাৰীয়েকক শাহুৱেকে বেয়া পায় কাৰণ শাহু হিচাপে বোৱাৰীজনীক নিজৰ ছোৱালীৰ দৰে মৰম কৰি কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বহুত বোৱাৰীয়েকে বেয়া পায় আকৌ বহুত বোৱাৰীয়েকে শাহুৱেকক নিজৰ মাতৃৰ দৰে জ্ঞান কৰি কেনেকৈ শ্ৰদ্ধা ভক্তিৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱে বেয়া পায়
বহুত দেউৰেকক নবৈকে বেয়া পায়, বহুত নবৈয়েকক দেউৰেকে বেয়া পায়, বহুত ননন্দীক নবৈকে বেয়া পায়, বহুত নবৈয়েকক ননন্দীয়ে বেয়া পায়, ইত্যাদি ইত্যাদি। কিয়? ভাগৱতৰ নিয়ম নাজানে, সদাচাৰ নাজানে দেই। সদাচাৰ কথা কোৱাৰ নিয়ম নাজানিলে আপুনি ঘৰত কেতিয়াও শান্তিত থাকিব নোৱাৰিব। কথাই আমাৰ পৰিয়ালত বিশৃংখল বা কাজিয়াৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে আমাৰ কথা কোৱাৰ নিয়ম কি বুলি কৈছে? সত্য, প্ৰিয়, হিত। আপুনি কোৱা কথাটোৱে আনৰ উপকাৰ কৰিব লাগিব, অপকাৰ কৰিব নালাগিব। উপকাৰ কৰাৰ লগে লগে আপোনাৰ পুণ্য হ'ব। পৰোপকাৰায় পুণ্যম। আনৰ উপকাৰ হোৱা কথা কোৱাৰ লগে লগে আপুনিও পুণ্যৰ অংশীদাৰ হৈ গ'ল। এই নিয়ম আমি জানিব লাগিব দেই। বাক্যৰ সদাচাৰ, গমন সদাচাৰ। আমাৰ ভৰিকেইটা যাব দিছে ভগৱানে, দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব। আমাৰ সীমা বান্ধি দিছে গুৰুজনাই। হেৰা, তোমাক ভৰিকেইটা দিছোঁ বুলি তুমি য'তে ত'তে নাযাবা। প্ৰথম কলি থকা ঠাইলৈ নাযাবা। কলি ক'ত থাকে? পৰীক্ষিতে কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে। নৃপতি বুলন্দ কলি টুকত দিলোঁ স্থান, জড়িত খেলে জোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জড়িত, এই 4 স্থান দিলোঁ বঞ্চগৈয়া তৈত। এই 4টা থান দিছে। মানে মদ ভাং খোৱা, জোৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাকত আমি যাব নালাগে। আপুনি যদি তালৈ যায় ভক্তি বেবিচাৰ হ'ব। আকৌ কৈছে অন্য দেৱী দেও নকৰিবা সেও। এখন বেৰ, গৃহ নপঢ়িবা তাৰ 2খন বেৰ, মূৰ্তিকো নাচাইবা 3খন বেৰ, প্ৰসাদো নাখাইবা 4খন বেৰ। ভক্তি হ'ব বেবিচাৰ। আমাৰ ভৰিকেইটা দিলে বুলি যদি আমি এই বেৰ ভাঙি যাওঁ, আমাৰ ভক্তি বেবিচাৰ হ'ব। তাৰ কাৰণে ঈশ্বৰক দুখিলে নহ'ব। আপোনাৰ কৰ্ম দুখত আপুনি দুখ কষ্ট ভোগ কৰিব লাগিব। ভক্তি বেবিচাৰ কৰি কোনেও জীৱনত শান্তি উন্নতি কৰিব নোৱাৰে। আমাক নিয়ম বান্ধি দিছে দেই, মনত ৰাখিব। গমন সদাচাৰ, শৌচ সদাচাৰ। আমি গা ধুব লাগে বুলি পাচাব পায়খানা কৰি গা ধুব লাগে চাবোন লৈ, মাটি পানী লৈ, তেতিয়া বাহিৰ শুদ্ধ হ'ব আৰু ভিতৰো শুদ্ধ কৰিব লাগিব। আপুনি গা ধুওঁতে গৰম হ'ল বুলি ঢলঢলকৈ পানী ঢালিলেই নহ'ব। পানী ঢালি থাকোঁতেও আপুনি জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহিকে উপাম, তুহাৰী চৰণে ৰেণু শতকোটি বাৰ একো কৰোঁ প্ৰণাম, দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈষণ সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। আপুনি গুৰু বন্দনা গাই আছে, ঘোষা গাই আছে, গাও ধুই আছে, বাহিৰো চফা হ'ব, ভিতৰো চফা হ'ব। কিন্তু সকলো পবিত্ৰতাৰ ভিতৰত আচল পবিত্ৰতা কাক কৈছে বেদে? সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰমস্মৃতম। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ। আমাৰ বহুত গাঁৱত, বহুত সমাজত মানে সভাপতি সম্পাদক কৰি কমিটি গঠন কৰি অনুষ্ঠান পাতে, মানুহে দান বৰঙণিও দিয়ে, অনুষ্ঠানটো ধুনীয়াকৈ পাতে, কিন্তু অনুষ্ঠান শেষ হোৱাৰ পিছত ৰাহি পইচাকেইটাৰ হিচাপটো সভাপতি সম্পাদকে নিদিয়ে। মনত ৰাখিব কথাটো। যি সভাপতি সম্পাদকে ৰাহি পইচাৰ হিচাপকেইটা নিদিয়ে, তেওঁ পাপত পৰি গ'ল আৰু তেওঁ মায়াত পৰি গ'ল। মনত ৰাখিব, তেওঁ নিজেও সমাজৰ ওচৰত মানে হেয় জ্ঞান হৈ যাব আৰু তেওঁ অনাগত দিনত সেই অনুষ্ঠান আৰু তেওঁ আগবঢ়াই নিব নোৱাৰিব। তেওঁক মানুহে কেতিয়াও দান বৰঙণি নিদিব। আমাৰ অনুষ্ঠান কেনেকুৱাকৈ আমি পাতিবলৈ মানে চেষ্টা কৰিব লাগে যে মই এই অনুষ্ঠানটো এনেকৈ আগুৱাই নিম। ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান 25 বছৰত ৰূপালী জয়ন্তী পাতিম, 50 বছৰত সোণালী জয়ন্তী পাতিম, 60 বছৰত মই হীৰক জয়ন্তী পাতিম, 75 বছৰ বয়স হ'লে মহাৰজত জয়ন্তী পাতিম আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিকী পাতিম। এই পৰিকল্পনাৰে আপুনি যদি যিকোনো অনুষ্ঠান এটা যদি আগুৱাই নিব পাৰে, তেতিয়াহ'লে আপুনি মৰিও অমৰ হৈ থাকিব। মনত ৰাখিব কথাটো। আপোনালোকৰ এইখন গাঁৱত বহুত মানুহ মৰিও অমৰ হৈ থাকিব যদি এই ভাগৱতৰ আদৰ্শৰে কাম কৰিব পাৰে। আমাৰ একাদশ স্কন্ধ ভাগৱতত কৈছে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কোপতি সাগৰৰ মাজত জিলিকি আছে আৰু বহুত মানুহে সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু বেদৰ দৰ্শন, মহাপুৰুষৰ দৰ্শন, আমাৰ ভাগৱতৰ দৰ্শন
যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব নাজিৰা ওপৰ কৈবৰ্ত গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে আপুনি কি ভাল কাম কৰি থৈ গ'ল সেই ভাল কামৰ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ আপুনি গুচি যোৱাৰ পিছতো আপোনাৰ সেই আদৰ্শই আপোনাক জীয়াই ৰাখিব ধৰি লওক কোনোবা এটা চুবুৰীত বা কোনোবা এখন গাঁৱত নামঘৰ এটা বনাবলৈ মাটি নাই গাঁওখনৰ ভিতৰত ধনী মাটি থকা মানুহজনে যদি বোলে মই এবিঘা মাটি নামঘৰৰ কাৰণে দান কৰিছোঁ বুলি যদি এবিঘা মাটি যদি নামঘৰৰ কাৰণে দান দি থৈ যাব পাৰে তেওঁ গুচি যোৱাৰ পিছত দেহ দ্বাৰকা কাল সাগৰ আমাৰ এই দেহ এদিন কাল সাগৰত বিলুপ্তি হৈ যাব কিন্তু আপুনি দি থৈ যোৱা নামঘৰৰ কাৰণে মাটি অৱদানে আপোনাক চিৰসজীৱ কৰি আপোনাৰ গাঁওখনৰ ধনী মানুহজনে বোলে মই গাঁওখনৰ দুখীয়া ল'ৰা ছোৱালীবিলাক অধ্যয়ন কৰি দামী কিতাপ পঢ়ি তেওঁলোকে অধ্যয়ন কৰিব নোৱাৰে মই নামঘৰৰ কাষতে এটা লাইব্ৰেৰী মোৰ নিজাববীয়াকৈ মই বনাই দিম যাতে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি তাতে জ্ঞান আয়ত্ব কৰিব পাৰে এই বুলি যদি ধনী মানুহজনে যদি এটা মানে লাইব্ৰেৰী যদি গাঁওখনত দি থৈ যায় নিজা খৰচত তেওঁ গুচি যোৱাৰ পিছতো সেই লাইব্ৰেৰী থকালৈকে তেওঁৰ নাম জিলিকি থাকে মনত ৰাখিব শংকৰ মাধৱ আজি আমাৰ মাজত কায়িকভাৱে নাই মহাত্মা গান্ধী নাই জ্যোতিপ্ৰসাদ আগৰৱালা নাই ৰাভাদেৱ নাই সুধাকণ্ঠ ভূপেন হাজৰিকা নাই কিন্তু তেওঁলোকে সমাজৰ কাৰণে দহৰ কাৰণে যি অৱদান দি থৈ গ'ল সেই অৱদানে আজি তেওঁলোকক জীয়াই ৰাখিছে গতিকে আমাৰ ভাগৱতে এই কথা কৈ আছে যে আমি নিয়ম নীতিৰ মাজেদি নিজেও চলক সমাজখনকো আগবঢ়াই নিয়ক তেতিয়া আপুনিও প্ৰতিষ্ঠা হ'ব সমাজৰো উপকাৰ হ'ব আপোনাৰ জীৱই সদগতি পাব এই সদাচাৰবিলাক মানিব লাগিব গতিকে শৌচ সদাচাৰ তাৰপিছত অন্ন সদাচাৰ আমাৰ অন্ন সদাচাৰটো আমাৰ বিশেষকৈ আইসকলে গুৰুত্ব দিব লাগিব আপোনালোকে বিবাহিত আইসকলে জানে যে বিবাহৰ দিনাখন ভাগৱতক আৰু ভকতক সাক্ষী কৰি বৰে কইনাক 7টা প্ৰতিজ্ঞাবদ্ধ কৰাইছিল তেওঁলোকৰ দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন ভালকৈ আগুৱাই নিবৰ কাৰণে 7টা প্ৰতিজ্ঞাবদ্ধ কৰাইছিল যাক সপ্তপদী গমন বুলি কোৱা হয় তাৰ প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা এতিয়া আইগৰাকীয়ে কৈছিল আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁভৰিখন উত্তৰ দিশলৈ এখোজ আগবঢ়াইছিল 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত কিয় প্ৰাধান্য দিছে অগ্ৰাধিকাৰ দিছিল আমাৰ শাস্ত্ৰত কৈছে যে বিবাহিত কন্যাগৰাকীয়ে পৰৱৰ্তী সময়ত স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ পৰিয়ালবৰ্গ আলহী অতিথি ভকত বৈষ্ণৱক অন্ন আদি খাদ্যবস্তু প্ৰস্তুত কৰি খুৱাব আইগৰাকীয়ে প্ৰস্তুত কৰি খোৱা দ্ৰব্যৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হ'ব অন্ন খালে প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মৰ্যাৰ পৰা শুক্ৰৰ পৰা সন্তান হ'ব অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব আৰু ব্ৰহ্ম শুদ্ধ হ'লেহে সতি সন্তান শুদ্ধ হ'ব এতিয়া আমাৰ আইসকলে অন্ন শুদ্ধ কৰিবৰ কাৰণে কেনেকৈ ৰন্ধন কৰিব লাগিব আমাৰ গীতা ভাগৱতত উল্লেখ আছে জলপুষ্প ফলমূল খাদ্যদ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত হবে কৃষ্ণত পৰ জানিবা নিশ্চয় অৰ্পণা নভলে কিছু ফল নধৰয় আমাৰ ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰুদেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ এই বুলি আমাৰ প্ৰত্যেক সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই গৃহস্থী মাত্ৰেই আইসকলে অন্ন তৈয়াৰ কৰোঁতে এমুঠি চাউল ঈশ্বৰত অৰ্পণ কৰি লৈ বাকীখিনি ভক্তিভাৱে ধুই সুন্দৰকৈ বনাব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব কাৰণ আমাৰ গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা অবাঞ্ছিত পাপ আমাৰ গৃহস্থী ঘৰত প্ৰত্যেকৰ ঘৰতে প্ৰত্যেক দিনাই হৈ থাকে বুলি গীতা ভাগৱতে কৈছে কি পাপ হয়
কন্দনি পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কামবিলাক কৰোঁতে এই 5টা পাপ অবাঞ্ছিতে সিদ্ধ হয় কন্দনি মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰোঁতে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা জলকীয়া পিছা নহৰু পিছা কৰি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে চুলি মানে জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন তৈয়াৰ কৰিলে তাত ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে কলসী কল বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে গৰম কৰি মাৰি পেলোৱা হয় তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে মাৰ্জনী ঠাইঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে হাতেৰে মচি আনোতে মনিব নোৱাৰা পোক পৰুৱা মৰে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে তাৰ দুখে গৃহবাসী স্বৰ্গকো নাযায় এই 5টা দুখৰ কাৰণে আমাৰ ঘৰখনত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠত দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পাৱে আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন তৈয়াৰ কৰিব পাৰে খাবলৈ দিব পাৰে তেতিয়াহ'লে সেই 5টা দুখে সেই পৰিয়ালটোক স্পৰ্শ কৰিব নোৱাৰে কাৰণ হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন কৃষ্ণ বুলি চাউলমুঠি থোৱাৰ লগে লগে কৃষ্ণ নাম জুইৰ লগত তুলনা কৰিছে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি নাইকিয়া হৈ যায় আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপবিলাক পুৰি পেলায় খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ দিব লাগে কৃষ্ণ খাওক বুলি নোকোৱাকৈ যদি ধুনীয়াকৈ ৰন্ধন প্ৰকৰণ কৰি খাওক বুলি কৈ থৈ আহে তেতিয়া সেইটো দ্ৰব্য অপবিত্ৰ হয় কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা আমাৰ মানে পুৰাণ পাতাল খণ্ডত এই কথা কৈছে আইগৰাকীয়ে যিকোনো খোৱা বস্তু দিওঁতে কৃষ্ণ খাওক বুলি ক'ব লাগে কৃষ্ণ শব্দটো কোৱাৰ লগে লগে পাপবিলাক নাইকিয়া হৈ যায় কৃষ্ণ খাওক বুলি নোকোৱাকৈ দিয়া দ্ৰব্যটো প্ৰদূষণযুক্ত হৈ থাকে পঞ্চশুনা পাপ তাত লাগি থাকে যিমান ধুনীয়াকৈ বনাওক সি কুকুৰৰ বিষ্টা তুল্য অপবিত্ৰ বুলি কৈছে কুকুৰৰ বিষ্টাৰ লগত কিয় তুলনা কৰিছে গৰুৰ গোবৰুৱাই খায় কুকুৰৰ বিষ্টা একোৱেই নাখায় এতিয়া আইসকলে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব আপোনালোকে কাৰোবাক দেখুৱাবৰ কাৰণে কিবা নাই আপোনালোকে থওঁতে এদিন টেকেলিটো ভৰ্তি হৈ যাব সেই চাউলটো আপুনি বিক্ৰী কৰি তাৰ পইচাটো হয় আপোনাৰ ঘৰৰ কিবা গুৰুগৃহ বা কোনো ভাল কামত বা গাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠানলৈ আপুনি আগবঢ়াই দিব বা দুখীয়া কোনো মগনীয়াক আপুনি সহায় কৰিব তাতো আপোনাৰ পুণ্য হ'ব গতিকে আপোনাৰ দুই ফালৰ পৰা পুণ্যৰ আমি অৰ্জন কৰিব পাৰোঁ এই নীতি আদৰ্শৰে আমাৰ আইসকলে মানে অন্ন সদাচাৰটো ৰাখিব লাগিব শয়ন সদাচাৰ আমাৰ আজি সমাজত বহুত মানুহ শুবও নাজানে উঠিবও নাজানে শুব আৰু উঠিব নজনা মানুহৰ সংখ্যাই বেছি আমি কেনেকৈ শুব লাগে এতিয়া গৰম দিনত ফেন চলি আছে কোমল বিছনা আঁঠুৱা তৰি থৈছে প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাইছে আৰু একদম দপংকৈ গৈ বিছনাত পৰিয়ে দিছে সেইটো যদি অভ্যাস আছে আজিৰ পৰা এৰিব দেই আপুনি টোপনি ধৰিল বুলিয়ে কোমল বিছনাখন পাৰি থৈছে বুলিয়ে ফেনখন ঘূৰি আছে বুলিয়ে ঘপকৈ গৈ বিছনাত শুই নিদিব আমি কেনেকৈ শুব লাগে মাধৱদেৱে ঘোষাত লিখিছে দুস্বপ্ন নাশন ইটো মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম সৰ্বদায়ে কৰিও কীৰ্তন আমি ভগৱান মহাপুৰুষ মাধৱদেৱে জীৱ তৰিবৰ কাৰণে লিখা 1000 এফাকি ঘোঁৰা যাক নাম ঘোষা বুলি কয় যিখন শাস্ত্ৰ পৃথিৱীৰ ধৰ্মশাস্ত্ৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কৈছে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত আপুনি জীৱন্ত অৱস্থাত যদি 1000 এফাকি ঘোষাৰ তত্ত্ব আয়ত্ত কৰিব পাৰে পৃথিৱীত এনেকুৱা দ্বিতীয় ব্যক্তি নোলাব যিজনে আপোনাক তৰ্কযুদ্ধত পৰাস্ত কৰিব পাৰিব সমস্ত শাস্ত্ৰৰ যুক্তি ঘোষা শাস্ত্ৰত আছে গতিকে আপুনি এটা ঘোষা নোগোৱাকৈ শুব নালাগে কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ কিবা প্ৰতিক্ৰিয়াই মনত এনেকৈ প্ৰভাৱ পেলায় যে বিছনাত শুই থাকোঁতে টোপনি নাহে ছাতি পুতি লাগি থাকে
বহুত সময়লৈকে টোপনি নাহে তেনেকুৱা দুৰ্দিন যদি কাৰোবাৰ জীৱনলৈ নামি আহে তেতিয়াহ'লে আমি কি কৰিব লাগিব আপোনাৰ যিমান ঘোষা মুখস্থ আছে যিমান কীৰ্তন মুখস্থ আছে যিমান বৰগীত মুখস্থ আছে যিমান দিহানাম মুখস্থ আছে এফালৰ পৰা গাই যাওক গাবলৈ যত্ন কৰক অতি কম সময়ৰ ভিতৰতে সাউণ্ড স্লিপ মধুৰ টোপনি আহি যাব মনত ৰাখিব কথাটো এয়া আমাৰ ঔষধ দিছে মহাপুৰুষসকলে আমাৰ সমাজত বহুত মানুহ উঠিবও নাজানে সাৰ পালে চকু মোহাৰি জাপংকে নামি আহে কিন্তু কামৰ ধান্দাত নামি আহে তেনেকুৱা স্বভাৱ আছে যদি আজিৰ পৰা এৰিব আমি কেনেকৈ উঠিব লাগে আমাৰ ভাগৱতত গুৰুজনাই বৰ্ণনা কৰিছে যে যিজন ভগৱন্ত সৃষ্টি স্থিতি গৰাকী তেওঁ তিনিটা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে কেনেকৈ আছে ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰেখে তিনি নাম লক্ষণ ভেদত তিনিটা গুণনাম লৈ আমাৰ দেহত অৱস্থান কৰি আছে ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে আপুনি দুৰ্ঘুৰ টোপনি গ'লেও আপুনি জীয়াই থাকে এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ নোৱাৰে তৎসত্ত্বেও আপোনাক জীয়াই ৰাখে কোনে ব্ৰহ্ম শক্তিয়ে মনত ৰাখিব সাৰ পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খায় হাতেৰে কয় ভৰিয়ে যায় গোটেই ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে কোনে পৰমাত্মাই আৰু সৃষ্টি স্থিতি প্ৰলয়গৰাকী ভগৱন্তই যথা কৰ্ম তথা ফল দিবৰ কাৰণে হৃদয়তে আছে সেইকাৰণে অৰ্জুনক কৈছে অৰ্জুন কৰ্মাণি অধিকাৰ অস্তি মা ফলক দাসন অৰ্জুনক মাত্ৰ বেছ কৰি লৈছে আমাকে কৈ আছে দেই গতিকে অৰ্জুনক কি বুলি কৈছে আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি অৰ্জুন তুমিয়ে মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এই হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেইকাৰণে তুমিয়ে মই সখী অৰ্জুন যদি সখী আমি হয়নে নহয় আমি তেওঁৰ অংশ জীৱ হয়নে নহয় এই কথা উপলব্ধি কৰিব লাগিব দেই আৰু সাৱধান কৰিছে সাৰথিৰ কহো বেদ লোৱাটাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথ পুনু চলাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি কৰিছা সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ সৰ্বতো সময়তে মনত ৰাখিবা অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতা আমাৰ দেহটোক ৰথৰ লগত তুলনা কৰিছে মনক ঘোঁৰাৰ লগত আৰু ইন্দ্ৰিয়বিলাক সেনাৰ লগত আজি আমাৰ মানুহবিলাক যিজন থকাৰ কাৰণে চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ সেইজনৰ কথা শুনিবলৈ সেইজনৰ কথা ভাবিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ আমাৰ বহুতৰ সময় নাই গতিকে যিজনে আমাক চৈতন্য কৰি ৰাখিছে সেইজনৰ কথা শুনিবলৈ সেইজনৰ কথা ভাবিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ কাৰোবাৰ যদি অৱকাশ নাই সময় নাই তাৰ সেই ৰথখন ভালকৈ নচলিব দেই ঘূনে ধৰিব কেনেকৈ অৰ্শ গুল্ম পিত্ৰ কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ কাৰ কি আছে আপোনাৰ শৰীৰত যদি কিবা বেমাৰে অৱস্থান কৰিছে তাৰ কাৰণে মনক দায়ী কৰি থৈছে মনে পাপ কৰে যায় লাগয় জীৱত মনে ঈশ্বৰ সেৱা নকৰে খাবলৈ লাগে মাত্ৰ পেট ভৰাই আমাক খোৱাৰ ধান্দাতে থাকে কিন্তু ভকতি নকৰে গতিকে মনে পাপ কৰে যায় লাগয় জীৱত সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আপুনি মনক যদি সংযম কৰিব নোৱাৰে আমাৰ মনৰ কবলত কৰা কামে আপোনাৰ শৰীৰটো অসুস্থ ৰাখিব সেইকাৰণে অৰ্জুনক কৈছে অৰ্জুন তুমি চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মনক সংযম কৰিবা ইন্দ্ৰিয়ক সংযম কৰিবা নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল তিনি কণা তোমাৰ জন্ম ধৰা সাৰ্থক নহ'ব অৰ্জুনে প্ৰতিবাদ কৰিছে হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয়ক সংযম কৰিব মনক সংযম নাই নাই এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় কৃষ্ণই হাঁহি পেলাই কি বুলি ক'লে কৃষ্ণ বোলে সখী তুমি নকৰিবা
ভয় অভ্যাসতে ইন্দ্ৰী বৈশ্য আপুনি ভয় নকৰিবা অৰ্জুন অভ্যাস কৰা আজি আপোনালোকে নিজকে সোধকচোন বাৰু অহাৰ পৰা ইমান সময় কটখনত বহি আছে এতিয়া অনুষ্ঠান শেষ হোৱালৈকে বহি থাকিব ঘৰত অকলে এনেকৈ কট এখন পাৰি ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰে আজি কোনে বহাইছে কিয় বহিছে এই কথা আমি ৰহস্য ভেদ কৰিব লাগিব আমি এই ৰহস্য ভেদ কৰিবৰ কাৰণে আহিব লাগে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত আজি আমাক কোনে বহাইছে বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আপোনালোক ইয়াত বহি থকা সকলে এটা অনুৰাগ আগ্ৰহ এটা লৈ আছে আজি ভাগৱতৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে এই আগ্ৰহে আমাক ছটা প্ৰমোচন দিব প্ৰথম স্কন্ধ ভাগৱততে উল্লেখ আছে আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি আপোনালোকে এই অভ্যাসৰ মাজলৈ আনি নিজেও আহিব লাগিব ল'ৰা ছোৱালীকো আনিব লাগিব গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকেও যাতে এনেকুৱা বছৰত এবাৰ হ'লেও আহি শুনিব পৰাকৈ আপোনালোকে আহ্বান জনাব লাগিব অৰ্জুনক কৈছে মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ বুল মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল লোকে সুমৰাৱৈ বোলে বোলা ৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপু বুলি মোৰ ভকতৰ সংগলৈ যি মানুহ নাহে মোৰ নাম যি নলয় সি মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'ব নোৱাৰে কোনোবাই কৃষ্ণ বুলি কোৱা বুলিলেও আয়ৈ বোপায়ৈ বুলিহে মৰিব কি নোৱাৰে গতিকে আমি এই অভ্যাসৰ মাজলৈকে আমি নিজেও আহিব লাগিব আৰু ল'ৰা ছোৱালীকো আনিব লাগিব তেতিয়া আমাৰ মুক্তি পাব জীৱই মানে 6 নম্বৰত মুক্তি লাভ কৰিব এইটো আমাৰ ক্ৰম দেখুৱাইছে গতিকে এইখিনি সদাচাৰ আমি মানিব লাগিব